নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু চতুৰ্থ শ্ৰেণীৰ অসমীয়া বিষয়ৰ অৰ্থাৎ সাধু কিতাপখনৰ পাঠ ৮ বুঢ়া বুঢ়ী আৰু শিয়াল পাত্ৰীৰ আটাইবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ লগতে প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ কোনখিনি ঠাইত দিয়া আছে সকলোখিনি ভালদৰে আলোচনা কৰা হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো সাধু ৮ বুঢ়া বুঢ়ী আৰু শিয়াল এতিয়া আমি ইয়াত থকা প্ৰশ্নসমূহ উত্তৰসহ আলোচনা কৰো এতিয়া আমাক অনুশীলনীৰ প্ৰথম প্ৰশ্নটোই দিছে একোটিকৈ বাক্যত উত্তৰ লিখা ইয়াৰে উত্তৰবিলাক একোটি বাক্যত লিখিব দিছে অৰ্থাৎ এটা বাক্যত লিখিব দিছে কত আমাক খুদিছে বুঢ়াই বাৰীত কি ৰুই আছিল ইয়াৰে উত্তৰটো বহিখনত দেখাই দিয়াৰ পূৰ্বে মই পাঠটোৰ কোনখিনিত দিয়া আছে হেতু আগতে দেখাই লওঁ এই লাইনটো ধুনিয়াকৈ দিয়া আছে যে এদিন বুঢ়াই কিছুমান কচু আনি ৰুবলৈ ধৰিছে অৰ্থাৎ আমি ইয়াৰ জৰিয়তে কি গম পালো যে বুঢ়াই বাৰীত কি ৰুই আছিল বুঢ়াই বাৰীত কচু ৰুই আছিল হ'ব সেই ধৰণে উত্তৰটো লিখিলে হ'ল মই বহি এখনৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছো যাতে ল'ৰা ছোৱালীখিনি ভালদৰে চাই মেলি লিখি ল'ব পাৰে ১ নম্বৰৰ ক প্ৰশ্নটো আছিল বুঢ়াই বাৰীত কি ৰুই আছিল উত্তৰ কচু আমি একেবাৰে সমুকৈ ক'ব গ'লে কচু বুলি হেনেকেও দিব পাৰো আৰু একোটি বাক্যত আমি লিখিব লাগিলে বুঢ়াই বাৰীত কচু ৰুই আছিল আমি এনে ধৰণেও লিখিব পাৰো এতিয়া আমি খ প্ৰশ্নটো চাইছো কি দিয়া আছে এতিয়া আমাক খ প্ৰশ্নটো সুধিছে বুঢ়ীয়ে মিছাতে কিয় কান্দিছিল বুঢ়ীয়ে কিয় মিছাতে কান্দিছিল হেতু সুধিছে আৰু ইয়াৰ উত্তৰটো প্ৰথমে আমি পাঠটোৰ পৰা চাই লৈছো কিতাপত এখিনি অকমান দীঘলীয়াকৈ দিয়া আছে কিন্তু আমাক মেইন উত্তৰটো বিচাৰিব লাগিলে আমাক এনেকৈ লিখিব লাগিব আমি যে বুঢ়াটো ঢুকাল অৰ্থাৎ ইটো কি বুঢ়াটো ঢুকুৱাৰ কাৰণে বুঢ়ীয়ে কান্দিছিল হ'ব অৰ্থাৎ বুঢ়াই এটা বুদ্ধি সাজিছিল যে তই মই মৰা বুলি কবি আৰু মৰা বুলি কয় মোৰ হটো হিয়তক ভিতৰলৈ আনিবলৈ যাব দিবি আৰু যেতিয়া আনিবলৈ যাব তেতিয়া মই কি কৰিম মোৰ ওচৰতে এডাল টাঙুন থবি সেই টাঙুনডালেৰে তাহাতক মই কুবাম এনেকুৱা ধৰণৰ এটা বুদ্ধি সাজিছিল ঠিক আছে তো সেই কাৰণে বুঢ়ীয়ে কান্দিছিল অৰ্থাৎ বুঢ়ীয়ে বুদ্ধি কৰি কান্দিছিল যে বুঢ়া মৰিল বুলি বা বুঢ়া ঢুকাল বুলি কান্দিছিল তো এইখিনি ইয়াতে দিয়াই আছে যে বুঢ়াটো ঢুকাল বা বুঢ়া মৰিল এই বুলিয়ে বুঢ়ীয়ে কান্দিছিল এতিয়া মই বহিখনৰ পৰা উত্তৰটো দেখুৱাবলৈ চেষ্টা কৰো আমাক খ প্ৰশ্নটো দিছিল বুঢ়ীয়ে মিছাতে কিয় কান্দিছিল আমি উত্তৰত এই ধৰণে লিখিব লাগিব বুঢ়ীয়ে বুঢ়া ঢুকুৱা বুলি মিছাতে কান্দিছিল আকৌ এবাৰ কৈ দিছো বুঢ়ীয়ে বুঢ়া ঢুকুৱা বুলি মিছাতে কান্দিছিল আমি এনে ধৰণে লিখিব পাৰো মই ইয়াতে সমুকৈ উত্তৰটো লিখি ৰাখিছো হ'ব মই যি ধৰণে কৈছো সেই ধৰণে লিখিবলৈ চেষ্টা কৰিলে হ'ল আকৌ এবাৰ কৈছো বুঢ়ীয়ে বুঢ়া ঢুকুৱা বুলি মিছাতে কান্দিছিল হ'ব এতিয়া আমি গ প্ৰশ্নটো চাইছো কি দিয়া আছে ইয়াতে দিছে বুঢ়ীৰ পোহনীয়া কুকুৰ দুটাৰ নাম কি কি আমি ইয়াৰে উত্তৰটো প্ৰথমে পাঠটোৰ পৰা চাই লওঁ বুঢ়ীৰ দুটা পোহনীয়া কুকুৰ আছিলে আৰু সেই কুকুৰ দুটাৰ নাম কি আছিলে যে এটাৰ নাম ৰঙা আৰু আনটোৰ নাম কলা আছিলে ঠিক আছে অৰ্থাৎ আমি কি গম পালো যে বুঢ়ীৰ পোহনীয়া কুকুৰ দুটাৰ নাম কি আছিল ৰঙা আৰু কলা মই বহিখনৰ পৰা দেখুৱাইছো মই ইয়াতে এই ধৰণে লিখি ৰাখিছো অকল উত্তৰ ৰঙা আৰু কলা বুলি মই এতিয়া প্ৰশ্নটোৰ সৈতে উত্তৰটো কৈ দি আছো আমাক প্ৰশ্নটো দিছিল যে বুঢ়ীৰ পোহনীয়া কুকুৰ দুটাৰ নাম কি কি উত্তৰ বুঢ়ীৰ পোহনীয়া কুকুৰ দুটাৰ নাম ৰঙা আৰু কলা হ'ব কি ধৰণে লিখিব লাগিব বুজি পোৱা গৈছে নহয় আকৌ এবাৰ কৈছো বুঢ়ীৰ পোহনীয়া কুকুৰ দুটাৰ নাম ৰঙা আৰু কলা এই ধৰণে লিখিলে হৈ যাব এতিয়া আমাক নেক্সট প্ৰশ্নটো কি দিছে আমি হেটো চাই লৈছো আমাক ঘ প্ৰশ্নটো দিছে জীয়েকৰ ঘৰৰ পৰা আহোতে শিয়ালৰ ভয়ত বুঢ়ীয়ে ক'ত সোমাই আহিছিল অৰ্থাৎ যেতিয়া জীয়েকৰ ঘৰৰ পৰা উভতি আহিছিলে বুঢ়ীয়ে তেতিয়া জীয়েকৰ ঘৰৰ পৰা কোৰ ভিতৰত সোমাই পেলাই আহিছিল হেতু আমাক প্ৰশ্নত সুধিছে ইয়াৰ উত্তৰটো প্ৰথমে আমি পাঠটোৰ পৰা চাই লৈছো ইয়াত ধুনিয়াকৈ দিয়া আছে যে আই মোৰ ঘৰত এটা ডাঙৰ লাওৰ খোলা আছে তুমি তাৰ ভিতৰত সোমাই বাগৰি ঘৰ পাবাগৈ অৰ্থাৎ আমি কি গম পালো ইয়াৰ উত্তৰ কি হ'ব ডাঙৰ লাওৰ খোলাৰ ভিতৰত বুঢ়ীয়ে কি কৰিছিলে সোমাই আহিছিল হ'ব তো মই প্ৰশ্নটোৰ সৈতে উত্তৰটো কৈ দিবলৈ চেষ্টা কৰিছো আমাক ঘ প্ৰশ্নটো দিছিলে যে জীয়েকৰ ঘৰৰ পৰা আহোতে শিয়ালৰ ভয়ত বুঢ়ীয়ে ক'ত সোমাই আহিছিল উত্তৰত আমি লিখিম জীয়েকৰ ঘৰৰ পৰা আহোতে শিয়ালৰ ভয়ত বুঢ়ীয়ে ডাঙৰ লাওৰ খোলাৰ ভিতৰত সোমাই আহিছিল আকৌ এবাৰ কৈছো
জীয়েকৰ ঘৰৰ পৰা আহোঁতে শিয়ালৰ ভয়ত বুঢ়ীয়ে ডাঙৰ লাওৰ খোলাৰ ভিতৰত সোমাই আহিছিল মই ইয়াতে একেবাৰে চমুকৈ উত্তৰটো ডাঙৰ লাওৰ খোলাৰ ভিতৰত বুলি লিখি ৰাখিছো কিন্তু আমি মিলাই লিখিব লাগিলে এই ধৰণে লিখিব লাগিব যি ধৰণে মই কৈছো হ'ব এতিয়া আমাক নেক্সট প্ৰশ্ন কি দিছে আমি হেইটো চাই লৈছো এতিয়া আমাক 2 নম্বৰ প্ৰশ্ন দিছে চমু উত্তৰ দিয়া অৰ্থাৎ আগৰবাৰ আমাক একুটি বাক্যত লিখিবলৈ দিছে এবাৰ চমুকৈ উত্তৰ দিব দিছে অৰ্থাৎ অকমান দীঘলকৈ এতিয়া আমাক ক প্ৰশ্নটো সুধিছে যে শিয়ালবোৰে বুঢ়াক কচুবোৰ কেনেকৈ ৰুবলৈ দিছিল শিয়ালবোৰে বুঢ়াক কচুবোৰ কেনেকৈ ৰুব দিছিল হেইটো আমাক সুধিছে আৰু ইয়াৰে উত্তৰটো মই কিতাপৰ পৰা পুনতে দেখাই দিও তাৰ পিছত মই বহিখনৰ পৰা দেখাই দিম ইয়াৰে উত্তৰটো একেবাৰে চমুৱে যে কচুবোৰ আগে সিজাই লক অৰ্থাৎ বুঢ়াক শিয়ালবোৰে কি কৈছিলে কচুবোৰ সিজাই পেলাইহে কি কৰিব দিছিল ৰুবলৈ দিছিল উত্তৰটো আমি এনে ধৰণে লিখিব লাগিব প্ৰশ্নটো আমাক দিছিল শিয়ালবোৰে বুঢ়াক কচুবোৰ কেনেকৈ ৰুবলৈ দিছিল উত্তৰ শিয়ালবোৰে বুঢ়াক কচুবোৰ সিজাই ৰুবলৈ দিছিল অৰ্থাৎ কচুবোৰ কি কৰিব দিছিলে সিজাবলৈ দিছিলে আৰু সিজাই পিনি ৰুবলৈ দিছিল এনেকুৱা নহয় এইবোৰ দীঘল উত্তৰ হ'ব এইবোৰ চমুকৈ লিখিব দিছে যেহেতু আমি চমুকৈ এই ধৰণে লিখিব পাৰো নেক্সট আমাক কি প্ৰশ্ন দিছে আমি হেইটো চাই লৈছো আমাক খ প্ৰশ্নটো দিছে বুঢ়াই শিয়ালবোৰৰ ওপৰত কেনেকৈ পুতক তুলিছিল পুতক মানে হৈছে প্ৰতিহুদ অৰ্থাৎ কেনে ধৰণে প্ৰতিহুদ লৈছিল বা পুতক তুলিছিল সুধিছে মই ইয়াৰে উত্তৰটো লিখি ৰাখিছো তাৰে পূৰ্বে পাঠটোত দেখাই দিও পাঠটোত ইয়াৰে উত্তৰটো অকমান বহলাই দিয়া আছে কিন্তু মই তাক চমুকৈ লিখিবলৈ চেষ্টা কৰিছো দেখাই দিম বহিখনৰ পৰা কিন্তু প্ৰথমে মই কিতাপৰ পৰা ক'ব বিচাৰিছো যে বুঢ়াই কি কৰিছিলে বুঢ়াই ভাও ধৰিছিলে কিহৰ মৰা বুলি আৰু মৰা ভাও ধৰি শিয়ালবোৰক কি কৰিছিলে ভিতৰলৈ লৈ গৈছিলে অৰ্থাৎ বুঢ়ীয়ে যেতিয়া কয় যে বুঢ়া মৰিছে তহতে হটো ভিতৰৰ পৰা বাহিৰলৈ লৈ আ হয়নে তেতিয়া বুঢ়াই কি কৰিলে যেতিয়া শিয়ালবোৰ ভিতৰলৈ গল তেতিয়া ওচৰতে থকা টাঙুন ডালেৰে কি কৰিলে মৰিয়াই শিয়ালবোৰৰ ওপৰত থকা প্ৰতিহুদ লৈছিলে হ'ব এইখিনি কথা ইয়াতে লিখাই আছে যে টাঙুলডাল হাতত লৈ শিয়ালবোৰক মৰিয়াই মাৰিলে এতিয়া মই ইয়াৰে উত্তৰটো এই ধৰণে লিখি ৰাখিছো বুঢ়াই মৰাৰ ভাও ধৰি শিয়ালবোৰক ঘৰৰ ভিতৰত টাঙুনেৰে মৰিয়াই শিয়ালবোৰৰ ওপৰত পুতক তুলিছিল অৰ্থাৎ কি কৰিছিলে বুঢ়াই মৰাৰ ভাও ধৰিছিলে আৰু তাৰ পিছত শিয়ালবোৰক ঘৰৰ ভিতৰত টাঙুনেৰে মৰিয়াই অৰ্থাৎ মাৰি কি কৰিছিলে শিয়ালবোৰৰ ওপৰত থকা প্ৰতিহুদ লৈছিলে বা কি পুতক তুলিছিল এই এনে ধৰণে উত্তৰটো চমুকৈ লিখিলেও হৈ যাব যেহেতু আমাক দিয়াই আছে যে চমুকৈ উত্তৰ লিখা এই কাৰণে আমি এই ধৰণে লিখিলেও উত্তৰটো হৈ যাব ঠিক আছে এতিয়া আমাক নেক্সট প্ৰশ্নটো কি দিছে আমি হেইটো চাই লৈছো এতিয়া আমাক নেক্সট দিছে বুঢ়ীয়ে শিয়ালৰ হাতৰ পৰা কেনেকৈ বাচিছিল অৰ্থাৎ বুঢ়ীয়ে কি বুদ্ধিৰে শিয়ালৰ হাতৰ পৰা বাচিছিল হেইটো আমাক সুধিছে মই লিখি ৰাখিছো উত্তৰটো তাৰে পূৰ্বে কিতাপৰ পৰা দেখাই দিছো মই জাস্ট এটা লাইন পইণ্ট আউট কৰি ৰাখিছো যে কুকুৰ দুটা দেখি শিয়ালবোৰ পিয়াপি দি পলাল অৰ্থাৎ ইয়াৰ পৰা কি ওলাব পাৰো আমি যে বুঢ়ীয়ে বুদ্ধিৰে কি কৰিছিলে কুকুৰ দুটাক মাতিছিলে যে মানে তহতি মোক বচা এনেকুৱা ধৰণৰ আৰু কুকুৰকেইটা যেতিয়া আহিলে আহাৰ পিছত কি হল শিয়ালকেইটা পলাই পতং দিলে হয়নে তো অকমান দীঘলীয়াকৈ আছে ইয়াতে যে বুঢ়ীয়ে লাওৰ খোলাৰ ভিতৰত সোমাই আহিছিলে তাৰ পিছত শিয়ালে ধৰা পেলালে আকৌ তাৰ পিছত নাচি নিজৰ কি কৰিলে কুকুৰকেইটাক মাতিলে অকমান দীঘলকৈ দিয়া আছে এইখিনি কথা ধুনীয়াকৈ পাঠটিত কিন্তু চমুকৈ লিখিব দিলে আমি এই ধৰণে লিখিব পাৰো মই লিখি ৰাখিছো আমি এই ধৰণে লিখিব পাৰো যে আমাক প্ৰশ্নটো দিছিল যে বুঢ়ীয়ে শিয়ালৰ হাতৰ পৰা কেনেকৈ বাচিছিল উত্তৰ বুঢ়ীয়ে হেখত নিজৰ পোহনীয়া কুকুৰ দুটাক বুদ্ধি কৰি মাটি শিয়ালৰ হাতৰ পৰা বাচিছিল আমি এই ধৰণে চমুকৈ উত্তৰটো লিখিব পাৰো আকৌ এবাৰ কৈছো বুঢ়ীয়ে হেখত নিজৰ পোহনীয়া কুকুৰ দুটাক বুদ্ধি কৰি মাটি শিয়ালৰ হাতৰ পৰা বাচিছিল হ'ব এতিয়া আমাক 3 নম্বৰটো কি দিছে আমি হেইটো চাই লৈছো এতিয়া আমাক 3 নম্বৰ দিছে খালি ঠাই পূৰ কৰা এই খালি ঠাই যেটো দিয়া আছে তাত পূৰ কৰিব দিছে কটো দিয়া আছে মোৰ ওচৰতে ডেছ এডাল লুকাই থবি ইয়াতে উত্তৰ হ'ব টাঙুন ইয়াৰ উত্তৰ হ'ব কি টাঙুন মই টাঙুন শব্দটো দেখাবলৈ চেষ্টা কৰিছো এইটো টাঙুন এই শব্দটো আমি তাত লিখিব লাগিব তাৰ পিছত আমাক দিয়া আছে খটো মই ডেছ খাই কৈছো এই বাটে দিয়ে মই সোনকালে উভতি আহিম অৰ্থাৎ কি কৈছে ইয়াৰ উত্তৰটো হ'ব হয়ত অৰ্থাৎ মই হয়ত খাই কৈছো মই এই বাটে দিয়ে মই সোনকালে উভতি আহিম আৰু হয়ত শব্দটো মই দেখাবলৈ চেষ্টা কৰিছো এইটো হ'ব হয়ত অৰ্থাৎ মই হয়ত খাই কৈছো এই বাটে দিয়ে মই সোনকালে উভতি আহিম তাৰ পিছত
গটো দিছে ই নিশ্চয় ডেছ নহয় ইয়াৰ ভিতৰত কিবা আছে এতিয়া হেতু কি সুধিছে আমি চাই লও ইয়াৰ উত্তৰটো ই নিশ্চয় লাও নহয় ইয়াৰ ভিতৰত কিবা আছে এইটো হৈছে লাও শব্দ তাৰ পিছত ঘটো দিছে মই মৰিলে মোৰ ডেছ মোৰ লগতে যাব অৰ্থাৎ নাচটো হা বুঢ়িয়া কৈছিলে যে মই মৰিলে মোৰ নাচটো মোৰ লগতে যাব নাচটো শব্দটো এইটো মই মৰিলে মোৰ নাচটো মোৰ লগতে যাব এতিয়া প্ৰত্যেকটা উত্তৰ আকৌ এবাৰ কৈ দিছো কটো মোৰ ওচৰতে টাঙুন এডাল লুকাই থবি খ মই হয়ত খাই কৈছো এই বাটে দিয়ে মই সোনকালে উভতি আহিম গ এই নিশ্চয় লাও নহয় ইয়াৰ ভিতৰত কিবা আছে খ মই মৰিলে মোৰ নাচটো মোৰ লগতে যাব এতিয়া আমাক নেক্সট কি দিছে ইয়াতে দিছে তলৰ শব্দবোৰ মিলোৱা অৰ্থাৎ তলৰ শব্দবোৰ কি কৰিব দিছে মিলাব দিছে এতিয়া সত্যটো হ'ব সত্য ধৰ্মটো হ'ব ধৰ্ম কৰমটো হ'ব কৰ্ম বৰষা হ'ব বৰ্ষা যতনটো হ'ব যত্ন ৰতনটো হ'ব ৰত্ন এতিয়া আমাক 5 নম্বৰটো দিছে ডাঙৰ ডাঙৰকৈ পঢ়া হিয়ালিয়ে কৈ খুৱা খুৱা মেকুৰীয়ে মেও আমাৰ আইতাৰ ইমান বুদ্ধি নুবুজিলে কিয় আকৌ এবাৰ কৈ দিছো হিয়ালিয়ে কৈ খুৱা খুৱা মেকুৰীয়ে মেও আমাৰ আইতাৰ ইমান বুদ্ধি নুবুজিলেও কিয় ঠিক আছে তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং